পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা কি? বিশ্বকাপ ফুটবল, অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অলিম্পিক। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অলিম্পিক খেলৰ জন্ম ক'ত হৈছিল? ইংলেণ্ড, গ্ৰীচ, ফ্ৰান্স, আমেৰিকা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গ্ৰীচ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আধুনিক অলিম্পিকৰ জন্মদাতা কোন? টমাছ বাক, বেৰন পিয়েৰি দা কুবাৰ্টিন, জুৱান এণ্টনিঅ' চামৰাঞ্চ, ড্ৰেমেটিয়াছ ভিকেলাছ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বেৰন পিয়েৰি দা কুবাৰ্টিন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আধুনিক অলিম্পিক কোন চনত অনুষ্ঠিত হৈছিল? 1901 চনত, 1896 চনত, 1950 চনত, 1894 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1896 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 2020 চনৰ অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল? লণ্ডন, টকিঅ', অষ্ট্ৰেলিয়া, ডুবাই। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে টকিঅ'। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 2024 চনৰ অলিম্পিক খেল ক'ত হ'ব? বেইজিং, পেৰিছ, মুম্বাই, দক্ষিণ আফ্ৰিকা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পেৰিছ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অলিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন? অভিনৱ বিন্দ্ৰা, নৰমান প্ৰিটছাৰ্ভ, সুশীল কুমাৰ, ধ্যান চন্দ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নৰমান প্ৰিটছাৰ্ভ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ দলীয় ফুটবল খেল ব্যৱস্থাক কোনে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে? ICCয়ে, ফিফাই, IOCয়ে, IFFে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ফিফা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সৰ্বপ্ৰথম বিশ্বকাপ ফুটবল কেতিয়া খেলা হৈছিল? 1901 চনত, 1930 চনত, 1950 চনত, 1904 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1930 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ক্ৰিকেট খেলৰ জন্ম কোন দেশত হৈছিল? পাকিস্তান, ইংলেণ্ড, অষ্ট্ৰেলিয়া, আমেৰিকা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ইংলেণ্ড। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? ডুবাই, দিল্লী, চীন, জাপান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দিল্লী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ উড়ন্ত শিখ বুলি কাক কোৱা হয়? কপিল দেৱ, মিলখা সিং, PT ঊষা, সুশীল কুমাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মিলখা সিং। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰঞ্জী ট্ৰফী ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰান কৰা খেলুৱৈজনৰ নাম কি? শচীন তেণ্ডুলকাৰ, ৱাছিম জাফৰ, মহেন্দ্ৰ সিং ধোনী, পাৰ্থিৱ পেটেল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৱাছিম জাফৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম কেপ্টেইন কোন আছিল? মনজুৰ আলী খান, CK নাইডু, কপিল দেৱ, লালা অমৰনাথ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে CK নাইডু। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনজন খেলুৱৈয়ে প্ৰথম ভাৰতৰত্ন সন্মান লাভ কৰিছিল? কপিল দেৱ, শচীন তেণ্ডুলকাৰ, চাইনা নেহৱাল, ধ্যান চন্দ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শচীন তেণ্ডুলকাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা পোৱা প্ৰথম খেলুৱৈ কোন? শচীন তেণ্ডুলকাৰ, বিশ্বনাথন আনন্দ, কপিল দেৱ, ধ্যান চন্দ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বিশ্বনাথন আনন্দ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাজ্যসভালৈ মনোনীত প্ৰথম ভাৰতীয় খেলুৱৈ কোন? কপিল দেৱ, শচীন তেণ্ডুলকাৰ, লিয়েণ্ডাৰ পেজ, PT ঊষা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শচীন তেণ্ডুলকাৰ। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।